আগতে এটা বাৰ্থ চাৰ্টিফিকেট এপ্লাই কৰিছিলোঁ RTPS পৰা, সেইটো আজি ৰিভাৰ্ট কৰি দিছে। আৰু ৰিভাৰ্ট কৰাৰ পিছত আপোনালোকে কেনেকৈ আকৌ বেলেগ ডকুমেণ্ট এড কৰি আপোনালোকে ছাবমিট কৰিব পাৰে সেইটো মই আপোনাক দেখাই দিম। চেম প্ৰচেছত আপোনালোকে আইডিটো প্ৰথমত লগ ইন কৰিব লাগিব আপোনাৰ ডেস্কটপত। মই লগ ইন কৰিছোঁ এতিয়া আপোনালোকে যাব তাত যিটো ৰিভাৰ্ট কৰি দিছে সেইটো আপোনালোকে যাব, আপোনালোকে কুৱেৰি এটা অপশ্যন পাব, দেখাবলৈ পাব ইয়াতে। এতিয়া মই চাই আছোঁ, এতিয়াতো দেখা পোৱা নাই, সেইটো মই 7 নম্বৰত হ'ব পাৰে, বা আপোনালোকে ইয়াত এপ্লিকেশ্যন নাম্বাৰ দি চাৰ্চ কৰিব পাৰে। তো মই দেখুৱাই আছোঁ ইয়াত এটা অপশ্যন আহিছে ট্ৰাক প্ৰিভিউ, এইটো হয় ৰিপ্লাই টু কুৱেৰি ট্ৰাক একনলেজমেণ্ট, সেইটো হয়। তো মই এতিয়া কি কৰিম, ৰিপ্লাই টু কুৱেৰি এটাত ক্লিক কৰিম, মানে আপডেট কৰিম ডকুমেণ্ট মানে কম হৈ গৈছে সেইকাৰণে সেইটো ৰিভাৰ্ট কৰি দিছে। তো এজ প্ৰুফ হিচাপে মই যিবিলাক ডকুমেণ্ট লাগে দিছোঁ, বাট ৰিভাৰ্ট কৰি দিছে, সেইটো একো কৰা নাই। গতিকে ডকুমেণ্টবিলাক আকৌ আপোনালোকে আপলোড কৰিব। তো মই ৰেডি কৰি থৈছোঁ, 500 কিবিৰ তলত হ'ব লাগে, PDF ফাইল অল। তো এপ্লিকেশ্যন ফৰ্মটো মই PDFত মাৰ্চ কৰি দিছোঁ। তাৰপিছত ইয়াত স্কুল চাৰ্টিফিকেট এজ প্ৰুফ ইফ এনি, এইটো দিব লাগিব। মই এটা ভিউ কৰি এবাৰ চাই আছোঁ যে এইটো হয় কি নাই। তো এতিয়া ৰেচিডেণ্ট প্ৰুফ হিচাপে তো সেইটোবিলাক আছে, সেইবিলাক তো ভেৰিফাই কৰি ল'লোঁ। তাৰপিছত আপলোড কৰিম। এতিয়া সেইটো এড্ৰেছটো কপি কৰিম, কপি কৰাৰ পিছত সেইটো চাইট আকৌ যাম। যোৱাৰ পিছত আপোনালোকে এটা কাম কৰিব, সেইটো এপ্লিকেশ্যনটো সেইটো স্কুল চাৰ্টিফিকেট হয়, স্কুল চাৰ্টিফিকেটটো মই ডাউনলোড কৰিছোঁ। এতিয়া PDF কৰি মাৰ্চ কৰিম, কিয়নো সেইটো মই এড কৰা নাই। গতিকে মই সেইটো কেনেকৈ 500 কিবিৰ তলত বনাব লাগে মই আপোনাক দেখুৱাই দিছোঁ। এইটো স্কুল চাৰ্টিফিকেটটো আহিছে ইয়াত, স্কুল চাৰ্টিফিকেটটো দিয়া নাই ইয়াৰ আগত, সেইকাৰণে হয়তো ৰিজেক্ট কৰি দিছে। কিয়নো আজি মই আধাৰ কাৰ্ড আৰু পেন কাৰ্ড আপলোড কৰিছোঁ এজ প্ৰুফ হিচাপে, স্কুল চাৰ্টিফিকেট মেণ্ডেটৰী হয় এনেকুৱা হ'ব পাৰে। তো সেইকাৰণে মই এতিয়া কি কৰিম, আধাৰ কাৰ্ড আৰু ড্ৰাইভাৰ লাইচেন্সৰ লগত আধাৰ কাৰ্ড নহয়, মই ড্ৰাইভাৰ লাইচেন্স আৰু পেন কাৰ্ডৰ লগত স্কুল চাৰ্টিফিকেট এতিয়া এড কৰিম। সেইটো কি কৰিম, এতিয়া সেইটো ফাইল চিলেক্ট কৰিম। চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত দেখা পাব এপ্লিকেশ্যন এজ প্ৰুফ এনি দি আছে, সেইটো ফাইল চিলেক্ট কৰি ইয়াত আপলোড কৰিব লাগিব স্কুল চাৰ্টিফিকেট। সেইটো ৰেচিডেণ্ট, এইটো স্কুল আপলোড কৰি দিছোঁ। কৰি দিয়াৰ পিছত ছেভ এণ্ড ডাটাত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাব, অলপ সময় ৱেইট কৰিব, এটা মেছেজ শ্ব' হ'ব ওপৰত, দেখিবলৈ পাব ছাকচেছ ইয়ৰ এপ্লিকেশ্যন হেজ বিন ছাকচেছফুলি আপডেট। তো এতিয়া কি কৰিব, প্ৰিণ্ট আউট ল'ব পাৰে। আপোনালোকে যদি আগত এইটো প্ৰিণ্ট কৰা আছে ৰিজিপ্ট, তেনেহ'লে এতিয়া প্ৰিণ্ট কৰিব নালাগে। তো থেংক ইউ। আপোনালোকে মই ট্ৰেক কৰিও দেখুৱাই আছোঁ ইয়াত, আমি এতিয়া ট্ৰেক কৰি